আমাৰ অসমীয়া প্ৰিয় অপজিশ্যন তেওঁ বিজেপিয়ে যোনবিলাক পলিচিছ অফেলি ভাল বেয়া কথা ক্ৰিটিচাইজ কৰে বাট তেওঁ অপজিশ্যন হিচাপে এটা নাম ৰাখে নে চ' পলিটিকেল কলাপছত আছে তাতে বহুত অলপ টেকনিকেল পাইছোঁ বিজেপি কি তাতে প্ৰেচিডেণ্ট হৈ তেতিয়া কিবা আহিব পাৰে যে আপুনি আজি চৰকাৰ এটা অসমীয়া ইউথৰ কাৰণে এটা পলিচি চেঞ্জ কৰিব যেনিবা আপুনি জানে মই কৃষ্ণ শৰ্মা আজি আমাৰ অঞ্চলত আমাৰ ছাৰক ইণ্টাৰভিউ ল'ব আহিছোঁ যোন আমাৰ বিজেপিৰ এজন চিনিয়ৰ কাৰ্যকৰ্তা হয় আৰু প্লাছ আমাৰ ৱৰ্ল্ড এজন প্ৰেচিডেণ্ট হয় চ' তেওঁৰ আমি এটা ইণ্টাৰভিউ ল'ব আহিছোঁ প্লাছ আৰু এটা কাৰণ আছে তেওঁ যোন জেণ্টেলমেন তেওঁ ইণ্টাৰেষ্টিংলি এম এছ এন চেক্টৰ বহুত ইনচাইড চ' প্লাছ তেওঁৰ ধেৰ মোৰ বহুত ভাল লাগে সেইবাবেও তেওঁ মই ইণ্টাৰভিউ আপুনি জন্ম আছে নাজিৰা হয় ত' তাৰ পৰা আপুনি গুৱাহাটী এইটো ট্ৰানজেকশ্যন কেনেকুৱা আছে একচুৱেলি মোৰ পাপা বেংকিং চেক্টৰত আছিল এতিয়াও আছে জব কৰি আছোঁ বেংকিং চেক্টৰৰ পৰা কিবা ট্ৰেন্সফাৰ হৈ থাকে কিন্তু গুৱাহাটীত ট্ৰেন্সফাৰ হৈছিল তেতিয়া মই ভাবিছিলোঁ যে গুৱাহাটীলৈ যাওঁ গুৱাহাটীত এনভাইৰমেণ্টটো অলপ ভাল হয় ক'ৰবাত না ক'ৰবাত সেই সময়ত মানে ডেভেলপমেণ্টটো ইমান ভাল আছে সেই ত' আগবাঢ়ি আহিলোঁ গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত যেনেকৈ এক্সপ্ৰেছ দিছে পঢ়া শুনা ইয়াতে কৰি পেলাই কলেজ লাইফটো ইয়াতে কৰিলোঁ এতিয়া আপোনাৰ আপুনি ঘৰৰ ডাঙৰ ল'ৰা মই ঘৰৰ একমাত্ৰ ল'ৰা ট্ৰানজিশ্যনত যেনিবা এনেকৈ থাকিলে বস্তুটো হেৰি পায় লাইক লগ পায় ইউজুৱেলি শ্বিফ্টিং হয় এইবিলাক হয় চব এটা আপুনি নিজে চাব লাগে মানে সেইটো সময়ততো পাপাই চাই দিছিল আৰু মোৰ মতে চাগে মই ফিল কৰোঁ যে ভাইটি ভণ্টি এজনী যদি থাকি লয় ভাল লাগিল হয় বা দাদা এজনী থাকি লয় ভাইটি বুলি কিন্তু তাতে অকলশৰীয়া ল'ৰা মৰমো পাইছিল নেকি সেই তেনেকৈ ডাঙৰ হৈছোঁ যেতিয়া আৰু ভালেই লাগে প্লাছ আপুনি আপোনাৰ যোনবিলাক লগ নাজিৰাত লগত কণ্টেক্টত এতিয়াও আছোঁ আৰু বহুতকেইজন লগৰ গুৱাহাটীতো পঢ়িছে বহুতকেইজন লগৰ বাহিৰতো গৈছে কণ্টেক্ট কৰি থাকে অহা যোৱা কৰি থাকে তেওঁলোক গুৱাহাটী আহিলে লগ কৰে আৰু মই ঘৰতো গৈ থাকোঁ কেতিয়াবা কেতিয়াবা ঘৰ গৈ থাকোঁতে লগ পোৱা যায় আপোনাৰ ইউজুৱেলি মই যেনেকুৱা জানো আপুনি বহুত ইনভল্ভ আছে কি চাইল্ডহুডৰ পৰা হৈছে কলেজৰ পৰা একচুৱেলি পলিটিক্সটো এটা মোৰ এক্সিডেণ্ট বুলি ক'ব পাৰি মই ৱেলফেয়াৰৰ কাৰণে কাম কৰোঁ এনেই আগতে আৰু আগতে এটা সংগঠনত আছিলোঁ মই ৱেলফেয়াৰৰ কাৰণে কাম কৰিছিলোঁ ত' সেনেকৈ গৈ গৈ ক'ৰবাত না ক'ৰবাত মোৰ ফিল হ'ল যে কোনোবা এখন পুলিচ ষ্টেচনত যাওঁ বা কোনোবা এটা অনুষ্ঠানত যাওঁ ক'ৰবাত না ক'ৰবাত শক্তি যিটো পাৱাৰ হয় সেইটো মই লেক ফিল কৰিছোঁ বিকজ আমি যিটো গ্ৰুপটো আছিল যিটো সংগঠন হয় ত' আমি একচুৱেলি 10টা-15টা ল'ৰা এনেকৈ গ্ৰুপ হৈ পিনে বনাইছিলোঁ আৰু এনেকুৱা ল'ৰা হয় যিটো মানে ইণ্ডিপেণ্ডেণ্ট হয় কোনো কাৰো এনেকৈ বেকিং নাই কোনো পলিটিকেল বেকিং নাই না মোৰ পাপা পলিটিক্সত আছে না মোৰ মা পাপা না তেহেঁতৰ মা পলিটিক্স চ' ক'ৰবাত না ক'ৰবাত আমি ফিল কৰিছিলোঁ যে ক'ৰবাত না ক'ৰবাত যদি সেই বেকিংটো যদি পাওঁ পলিটিকেল যদি বেকিং ক'ৰবাত না ক'ৰবাত এটা এটাও হয় মানে এনেকৈ পলিটিক্সৰ লগত গৈছে আৰু পলিটিক্সটো মই বুজিব নোৱাৰিলোঁ কি হয় বুলি তেনেকৈ সোমাই গ'লোঁ চ' আপুনি WHO লগত ইনভল্ভ হৈছে প্লাছ যে ব্যায়ামৰ লগত চ' দুটাৰ আইডিয়লজি অলপ একে অলপ বা অলপ পাৰ্থক্য ৰাখে অলপ চ' কেনেকৈ মানে একেলগ ছেমেই হয় বিকজ বিজেপিৰ লগত আমাৰ বহুতখিনি কথাও মিলে আৰু ৱৰ্ল্ড হিন্দু ফেডাৰেশ্যনটো নেশ্যনেল প্ৰেচিডেণ্ট ইণ্ডিয়া আজিয়ে ক'ৰবাত না ক'ৰবাত চিমিলাৰিটি থিংকিং আছে ত' আমাৰ অভিয়াছ হিন্দুসকলৰ কাৰণে কাম কৰিব লাগে মানে এটিটিউড এটা আছে আৰু মানে আমি কাৰো মাজত মানে এনেকুৱা ভেদভাৱ নকৰোঁ যে মুছলমান হয় আপোনালোকৰ সেইবোৰো ভেদভাৱ নাই কিন্তু মোৰ মতে আমি যদি নিজৰ ধৰ্ম ৰক্ষা কৰোঁ এবাৰ মোৰ নিজৰ পৰাই আছে যে ইমান য়াং ল'ৰা মানে পৰা একদম লাইক যেতিয়া বহুত য়াং ল'ৰাই জইন কৰে বাৰু এই দৃশ্যত কিন্তু ইমান য়াং ল'ৰাই হিন্দু ইউনিটিৰ কথা কয় কিন্তু একতাৰ কথা কয় এইটো নিশ্চয় অলপ এইটো ইণ্টাৰেষ্টিং হয় অলপ নতুন আপোনাৰ সেইটো কথা নিজৰ লগত একো কথা নাই মোৰ মতে লাইফৰ এক্সপিৰিয়েঞ্চৰ লাইফৰ চিনেৰিজ দেখিছোঁ মই বহুত বেলেগ বেলেগ ঘৰত চিনেৰিজ দেখিছোঁ মানে এটা মাইণ্ড ছেট এটা বনি যায় মোৰ মতে বয়স একো মেটাৰ নকৰে যি এক্সপিৰিয়েঞ্চ মই এতিয়া আপুনি ভাবোঁ যে আপুনি পঢ়া শুনা ক'ৰ পৰা কৰিছে মই ৰয়েল গ্ৰুপত গৈছিলোঁ আপোনাৰ ইংলিছ চাই পেলাই সেই ভাইবটো পায় মই ইঞ্জিনিয়াৰিং কৰা ল'ৰা হয় আৰু আপুনি য়াঙো হয় হেণ্ডচমো হয় ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডো হয় সেই হিচাপে ধুনীয়া ইঞ্জিনিয়াৰটো বনি গ'ল ন
গতি গ'লো হয় বাট সমাজৰ কাৰণে কাম কৰিব বিচাৰিছোঁ আগৰ পৰাই ত' মাজে মাজে কাম কৰিব ধৰি দিছোঁ ৰাইট নিশ্চয় ত' আপুনি নিজৰ পাৰ্চনেল ভেলিউজবিলাক যোনটো আপুনি আৰম্ভ কৰিলে সেই শক্তি এটা জড়িত থাকে আপুনি যদি সেইটোকে আগবঢ়াই এই কাৰ্যলৈ জড়িত হৈছে ত' কেতিয়াবা ইমানে কি ভেলিউজ আৰু কেতিয়াবা কেইটামান বস্তু কৰা ফিল হোৱা নাই কাৰণ বহুত চেক্ৰিফাইচ কৰোঁ নিজৰ পাৰ্চনেলি বহুতখিনি চেক্ৰিফাইচ কৰোঁ তাতে চবৰে ভাল হওক আৰু এনেকৈ ক'ব নোৱাৰি কোনেও যে সি আমাৰ লগত বেয়া কৰিছে কাৰণ কাৰো লগত বেয়া কৰা নাই আৰু বেয়াকৈ কোৱা নাই চবকে হেল্পে কৰিছে নিজৰ গুচি গৈছে নিজৰ পকেটত পইচা থাকিলেও বেলেগত কৰি দিওঁ তেনেকুৱা হৈ গৈছে হয় আপোনাৰ কেতিয়াবা ফেইলিয়াৰ বা ছেটবেক পাইছে অভিয়াছলি পাইছোঁ ৰিচেণ্টলি বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি গৈছে বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি বাট সেইটো মোৰ ৰখি দিয়া নাই ৰখাইতো দিব নোৱাৰে তাৰপিছত মই ভাবোঁ যে যদি কিবা বেয়া হয় মানুহৰ কিবা ভগৱানে কিবা ভাবি চিন্তি দিছে তাকে ক'ৰবাত মৰি ফুৰে বাট তাতে আমি বস্তুৰ পৰা শিকিব লাগে আগবাঢ়ি যাব লাগে আপোনাৰ পাৰ্চনেল কথা যোনটো আমি এই ছেগমেণ্টৰ অলপ বেছিখিনি জানিব কেনেকুৱা হয় আমাৰ শ্ৰী অৰবিন্দ বৰুৱা ছাৰ সেইটো অলপ বেছি জানো এতিয়া আপোনাৰ যোনটো ইনষ্টিটিউশ্যনৰ দৰে আপোনাৰ ইনষ্টিটিউশ্যন বেছড হৈছে হিন্দু ইউনিট সেইটো এছমিছ আইডেণ্টিটি আৰু কণ্টেক্সত কি মোৰ মতে প্ৰথম আমি কথাটো ক'বলৈ গ'লে মই যদি ডিগ্ৰীটোৰ ঘৰৰ কথা আমি অসমৰ কথা ভাবিবই লাগিব আমি অসমৰ প্ৰথম তাত ভাবিব লাগিব আৰু সেইকাৰণে প্ৰথম জয় অসমো কওঁ মই পাহাৰ নাথাকি যেনেকৈ জয় অসমো কওঁ তো অসমীয়াৰ লগতে অসমীয়া হ'ল বুলি অসমীয়া হওক বঙালী হওক মাৰাঠী হওক সেইটো কথা আমি মোৰ মতে ভেদভাৱ নকৰি পেলাই একেলগে চবে আৰু আপোনাৰ ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন আপোনাৰ কেতিয়াবা আপোনাৰ আইডিয়াত পলিচি কেতিয়াবা হেৰি কৰিছে কনফাৰ্ম কৰিছে কেতিয়াবা কেইটামান পলিচিছ থাকে আপোনাৰ এটা হিন্দু আইডিয়লজি আছে বা হিন্দু থিংকিং সেইটো কেতিয়াবা আপোনাক কনফাৰ্ম কৰিছে বা কণ্টেক্সট দিছে আজিলৈকেতো হোৱা নাই আৰু ইভেন মোৰ যিটো মুছলিমৰ পৰা আছে মোৰো আছে এনেকুৱা নহয় আৰু মুছলিমৰ পৰা আছে সেইটোও মোৰ আইডিয়লজিটো ৰেচপেক্ট কৰে মই তেখেতৰ আইডিয়লজি ৰেচপেক্ট কৰোঁ কেতিয়াও এনেকুৱা হোৱা নাই যে মানে তই হিন্দু হয়তো কৃষ্ণ একেলগে মিলি আছোঁ মোৰ ছ'চাইটিত আছোঁ বাট নিজৰ ধৰ্মৰ কথা যদি আমি নাভাবোঁ কাৰণ মোৰ মতে যেনেকুৱা হয় সিহঁতে কোনোবা এটা বেয়াকৈ কিবা এটা গণ্ডগোল মুছলিম মানুহ হাজাৰটা মানুহ উঠিয়ে আমাৰ অসমীয়া ল'ৰাই এটা ৰাস্তাত গৈ পেলাই কিবা এটা কৰিব এতিয়া অসমীয়াবোৰে এইবোৰ ভাবি ল'লে ই কি হয় ই চাগে মাৰোৱাৰী নহয় ই বড়ো ল'ৰা কিবা কিবি মোৰ ভাবোঁতে বুজায় ভেদভাৱ কৰে আৰু হিন্দু ইউনিটৰ ক'ৰবাত ক'ৰবাত কম হয় আৰু মই সেইকাৰণে সংগঠনটোত আহিছোঁ ষ্টেট প্ৰেচিডেণ্ট আছোঁ যাতে সকলো বেছিকৈ লিখি আপুনি এটা বহুত পুৰণা কেছ এতিয়া আমাৰ অসমীয়া এটা ল'ৰা ছোৱালী কলকাতাত পঢ়ি আছে মাজত নিউজত পিছত আমাৰ অসমীয়া ল'ৰাটো বাকী কলকাতাৰ ল'ৰাবিলাকে ঘূৰি কৰিছে নিজৰ হেৰি কৰিছে বেয়া চাই এইটো কেছত আমাৰ মিডিয়াবিলাকে সেইটো কেছত তাৰে এইবিলাক অসমীয়া হিন্দু ল'ৰাবিলাকক কিবা ভাবে জেনেৰেশ্যন অলপ কনফিউজ আছে আপুনি সেইটো কি ক'ম যে কি ক'ব এতিয়া মানে তাতে নিজৰ মাজতে যদি ইউনিট নাথাকে তো বুজাব লাগিব কাৰণ আজিকালি জেনেৰেশ্যনত কি হৈছে বহুতে ছ'চিয়েল মিডিয়া আপোনাৰ বহুতে ডিষ্ট্ৰেক্ট হৈ গৈছে মানে কেনেকৈ বস্তুবোৰ মানে মেটেৰিয়েলিষ্টিক বস্তুৰে বহুত ডিষ্ট্ৰেক্ট হৈ গৈছে ক'ৰবাত না ক'ৰবাত নিজৰ যিটো ধৰ্ম হয় নিজৰ যিটো ডিপ য'ৰ পৰা কানেকশ্যন হয় ৰুটছ হয় সেইখিনি যদি মানুহে নাজানে তো বহুতে কনফিউজন হৈ আছে তো মোৰ মতেতো গীতা পঢ়িব লাগিব গীতা পঢ়িলে বহুত বস্তু বুজি যাব বহুত চেঞ্জেছ আহিব আপুনি এইবিলাক নিজৰ জীৱনতো আগবঢ়াইছে জীৱনত আগবঢ়াইছে গোটেই নিয়ম পাতি বাকীকেইটাই শিকিব চাই থাকোঁ আৰু মইতো বহুত ডাঙৰ নহয় সৰু মোৰ মতেতো নিউজে হৈ গ'লো শিকি আছোঁ বহুত বস্তু শিকিব আছে সেইকাৰণে কৰি আছোঁ আপুনি আপুনি লক্ষ্যক লিড কৰি আছে এজন লিডাৰ হিচাপে আপোনাৰ হিচাপে তাৰে টাফ চেলেঞ্জ চব লিডাৰ মানে এয়া নহয় যে কোনোবা এটা সংগঠন এটা আছে নাম থকা সংগঠন এটা আছে সেইটো কৰি যোৱাতে এটা লিডাৰ যিকোনো হ'ব পাৰে গ্ৰুপ প্ৰজেক্ট এটা আছে গ্ৰুপ প্ৰজেক্ট এটাত আমি গৈ পিনে লিড কৰিছোঁ সেইটো এটা লিডাৰ হ'ব পাৰে এটা কৰ্পৰেট ছেক্টৰ আছে এটা অফিচত যদি ধুনীয়াকৈ গোটেইখিনি বস্তু প্ৰেজেণ্ট কৰিব পাৰে সেইটো লিডাৰ এটা হ'ব পাৰে তো
লিডাৰ চবতে হ'ব পাৰে। ত' মোৰ মতে টাফ চিটুৱেশ্যন লিডাৰশ্বিপ কোৱালিটিটো এনেকুৱা নহয় যে মানুহৰ মানে ইনপুট কৰি দিয়া যায় বা ইনষ্টল কৰি দিয়া যায়। লিডাৰশ্বিপ কোৱালিটি নিজে আহে, বস্তুবিলাক শিকি শিকি লাইফৰ এক্সপেৰিয়েঞ্চো হয়। মানুহক বুজি পিনে আৰু এজন ভাল লিডাৰে সদায় নিজৰ টিমক বুজিব, নিজৰ টিমৰ মেম্বাৰ্ছক বুজিব, তেখেতৰ সুখটো বুজি তেখেতৰ সুখটো বুজি চবকে আগবঢ়াই। আপুনি তেতিয়াহ'লে আপোনাৰ লাইফত লিডাৰশ্বিপত কি চেলেঞ্জ আছে? ক'ৰবাত না ক'ৰবাত লিডাৰশ্বিপত যদি পাৰ্চনেল লেভেলত কওঁ, কেতিয়াবা কেতিয়াবা গ্ৰুপৰ ভিতৰতে অলপ হয় যে ই কিয় লিডাৰ হ'ব, আমিও লিডাৰ হ'ব পাৰোঁ। সেইটো এটা কয় মানে যে ইয়ে কৈ কিয় লিডাৰ থাকিব, ইয়ে কিয় ফেচ হ'ব, আমিও লিডাৰ হ'ম। ত' মই চবকে বুজাবলৈ চাওঁ, সেইটো মোৰ লগত বুজা হৈছে চা চবকে আগবঢ়াই দিব লাগিব। আজি মই ক'ৰবাত না ক'ৰবাত যদি সভাপতি হিচাপে আছোঁ, তোমালোকক সভাপতি পিছত ক'বা। সেইটো হেৰি কৰা সভাপতি বস্তু চকীখনক সন্মান কৰিব লাগে, মই যেনেকৈ বুজাব নিদিওঁ। চকীখনক সন্মান কৰিব লাগে, সেইমতে চলিব লাগে, তাৰপিছত একেলগে মিলি থাকে। মাইণ্ডৰ পৰা এনেকুৱা কথা মোৰ বহুত ভাল লাগে। এতিয়া সনাতন ধৰ্ম তাতে এটা বস্তু আছে বিশ্বাস আৰু এটা থাকে অন্ধবিশ্বাস। আপুনি এটা অন্ধবিশ্বাসী আৰু এটা বিশ্বাসীৰ মাজত পাৰ্থক্য কি? এটা কথা মই কৈ দিওঁ, এষ্ট্ৰলজি এষ্ট্ৰলজিটো এটা আচলতে মেথমেটিকেল বস্তু। এষ্ট্ৰলজি হাত এখন চাই পিনে মানুহৰ ডেষ্টিনি চাগে প্লেনেটছৰ পৰা থৈ মেথমেটিক্স কৰি উলিয়াই দিব পাৰে, মই মাৰি দিওঁ। ত' তেনেকুৱা মানুহো থাকে যে হাত নাথাকে, হাত ভৰি নথকা মানুহ আছে, তেহেঁতৰ কি এইটো ডেষ্টিনি নাথাকে নেকি? এটা অন্ধবিশ্বাসৰ মোৰ মতে। আৰু বহুত অন্ধবিশ্বাস আছে যিটো মানে মানুহে এডভান্টেজ উলিয়াই পিনে মুখত পইচা খাই আছে, কিবা খাই আছে, সেইবোৰ পৰা বাচি থাকিব মই কওঁ। আৰু ভগৱানক বিশ্বাস ৰখাটো এটা বিশ্বাস। ভগৱান এনেকুৱা এজন এণ্টিটি হয়, যাক আমি বিশ্বাস ৰাখিলে আমি লাইফত আগবঢ়াই যাওঁ। আৰু সেয়ে মই বিশ্বাস কৰোঁ যে ভগৱানৰ প্ৰাৰ্থনা কৰিলে চব ঠিক হ'ব। এই বেলেগ মানুহৰ তাত ভগৱান নাথাকে। ইউজুৱেলি যেতিয়া আমি ভাবোঁ তেতিয়া এক প্ৰকাৰৰ ধাৰণা এটা বিশ্বাসী হ'লে হেৰিটো চাই আছে, এটা ধাৰণা আহে। তেতিয়া মানুহে এটা বস্তু সুধিলে কি এটা নেশ্যনেলিষ্ট আৰু এটা ব্লাইণ্ড বিলিভাৰ, আপুনি কেনেকৈ পায়? চৰকাৰখন আছে, চৰকাৰখনে যি কৈ দিয়ে সেইটো যদি শুনে ব্লাইণ্ড বিলিভাৰ নাপাব। মানে গভৰ্ণমেণ্টে যদি কিবা কৈ দিয়ে, পইচা পাছ কৰিছে, ব্লাইণ্ড এটা পাছ কৰিছে, সেইটো কথা ভাল হ'ব যে আমাৰ দেশৰ কাৰণে ভাল হ'ব। মোৰ মতে দিয়া আপুনি বৰ কুৱেশ্যনবিলাক সৰু সৰু দি মানে বাচি আছে, এইটো মই বহুত ভাল পাইছোঁ দেই। এতিয়া আমি আপোনাৰ এই দুটা চাইডৰ পৰা কৰোঁ, আমি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আমিতো আজিকালি নিউজ চিউজটো চলিয়ে থাকে, ছ'চিয়েল মিডিয়া হওক, হেৰি হওক, দুনিয়াৰ ভাগৰ নিউজ আজিকালি চাব লগা হয়। গম পাইছোঁ। সেই যোৱা কালি আমাৰ ৰাজ্যিক অপজিশ্যন শ্ৰী ৰাহুল গান্ধী প্ৰসিদ্ধি পোৱা লিডাৰ হয়, তেওঁ কেইটামান ষ্টেটমেণ্টছ দিছে এবাউট ভাৰত বাচাও আৰু কেনেকৈ আমাৰ চিফ মিনিষ্টাৰ জেলত যাব লাগে, কেইটামান শব্দ কৈছে বাৰু। আৰু আপুনি যিহেতু বিজেপিৰ লগতে জড়িত, আপোনাক আৰু প্লাছ আপুনি আছাম প্ৰেচিডেণ্ট ত' এইটো প্ৰশ্ন আপোনাতকৈ ভাল আনচাৰ দিব। নিজৰ লিডাৰে আলু ভৰালি কোনোবাও বুলি কয় থাকিব পাৰে। আৰু কালি এইটো দেখা পাইছোঁ যে এয়াৰপৰ্টতে বাঢ়িছিল গামোচা কিবা হৈছে, গামোচা দৌৰি আছে, আমি এইটো দেখিছোঁ। কি ক'ম, যোনে আমাৰ অসমকে ৰেচপেক্ট কৰিব নোৱাৰে আৰু কথা কৈ আছে। কিন্তু এনে আপুনি নিজৰ পৰা কিবা এটা টেক ৰাখে, তেওঁ যদি PM বনাই দিয়ে ৰাহুল গান্ধী, আমাৰ দেশখন হেৰি হ'ব চেছ খতম। বেছি কণ্ট্ৰভাৰ্চিয়েল কথা নকওঁ, কিন্তু এই কথাটো যদি তেওঁৰ এতিয়া ৰাহুল গান্ধীক চাইড কৰি পেলাই যদি গৌৰৱ গগৈক লগাই দিয়ে, চাওঁ গৌৰৱো ভাল যোৰহাটৰ ভাল নেতা, ভাল নেতা, তেওঁৰ ভাল এডুকেশ্যন, তাত তেওঁৰ যিখিনি মিয়া মানুহক ছাপোৰ্ট কৰে, আমাৰ হেৰিৰ লগত ক্লেছ হৈছিল। তেওঁ কংগ্ৰেছে এটা সময়ত RSS যদি বেন কৰাই দিব পাৰে, নাই আমি কেতিয়াও মানিব নোৱাৰোঁ। চ' মোক কুৱেশ্যনটো কি আছিলে যে গৌৰৱ গগৈ আমাৰ অসমীয়া প্ৰিয় অপজিশ্যন লিডাৰ, তেওঁ বিজেপিৰ যোনবিলাক পলিচিছ আছে অফটেলি ভাল বেয়া ক্ৰিটিচাইজ কৰে, বাট তেওঁ অপজিশ্যন হিচাপে এটা নাম ৰাখে নে নাই? চ'
বললামতো লাভ আছে হয় কোৱা যায় তেওঁ মানে কথাটো বহুত কথা কয় আৰু যদি কথা কয় তেওঁ কণ্ট্ৰাডিক্টে কৰে তেওঁ কয় যে অসমীয়া কাৰণে কাম কৰে হয় কিন্তু তেওঁচোন বাংলাদেশী সকলোকে চিনি পায় যদি দেখা পাইছোঁ একেলগে ফটো হাত মিলাই পিনে আমাৰ হিমন্ত বিশ্ব শৰ্মা কৰি আছে অসমীয়া ব্যক্তিসকলৰ কাৰণে কি বুলি কয় এনাৰ্জি আনিছে তাৰপিছত আপোনাৰ মাটিৰ কাৰণে যিখিনি কৰি আছে আৰু বাহিৰৰ বাংলাদেশী মিয়াসকলক আঁতৰাই আছে বহুতে কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে তাকে অপচন কৰাটো হৈছে নে বুলি এতিয়া যদি গৰুটোকে জেগা অখিল গগৈ হ'লে পলিচিখিনি চেম ইমানো ডিফাৰেণ্ট নহয় অলপ দিনৰ আগতে দেখাই পাইছোঁ ইমানো ডিফাৰেণ্ট নহয় আপুনি আমাৰ হিন্দু পৰিষদ আপোনাৰ হিন্দু পৰিষদত আছিল পাৰ্থক্য আছে হিন্দু পৰিষদ বিশ্বনাথ মহাংগ এটা ইণ্টাৰনেশ্যনেল আছে আৰু পালৰ ৰজা তাৰপিছত আৰু একেলগে দিনা বনোৱা হৈছে আইডিঅলজিটো চেম সকলো হিন্দুসকল মানে চেমেই হ'ব লাগিব আমাৰ হিন্দুসকলৰ ইতিহাস ধৰ্ম বুজোৱা জাতীয় ইউনিটি ৰাখিব লাগে আৰু একেলগে কাম কৰিব লাগে সেই আইডিঅলজিৰ যোনবিলাক ক্ৰিটিক্স তাৰপিছত সিহঁতে কয় কি এইখিনিৰ পৰা কাম ধৰি নাপাব এনেকুৱাই কোৱা যায় যে তোমালোকে যি কৰি আছা ৰাম মন্দিৰতো এইটোৱে কোৱা গৈছিলে কি আপুনি গানৰ তাত চাই হস্পিটেল স্কুল খুলি দিয়ক মুছলমানসকলে যেতিয়া মছজিদত যায় আৰু আল্লাহ খেলিব পইচা পায় আমি সংগঠন কৰি পইচা পাইছিলোঁ মই দেখাই কৈছে আমি ধৰ্মৰ কাৰণে কাম কৰোঁ তাতো যদি বিজনেছ চাওঁ তাতো যদি পইচা চাওঁ তেন্তে কেনেকৈ আগবাঢ়িব এতিয়া আপুনি ৰিচেণ্টলি হোৱা সন্দেশখালী কিছু জানে সন্দেশখালী ৱেষ্ট বেংগলত সন্দেশখালী কিছু এনেকুৱা হৈছিলে আমাৰ হিন্দু বুলি মহিলাবিলাক ৱেষ্ট বেংগলত PMC হেৰি কৰিছে গম পাইছোঁ তাতে এজন বাংলাদেশতে হৈছে বাংলাদেশতো একো বেলেগ কথা এইটো ৱেষ্ট বেংগলত হৈছিল মহিলাবিলাকে হেৰি কৰিছিল পুৰা ৰাজ্যৰ নেতাবিলাকে হেৰি কৰিছিল যেতিয়া এনেকুৱা কেছ হয় মহিলাবিলাক তেতিয়া এটা চৰ্ট অফ চাইলেঞ্চ দেখা গৈছে বহুত নেশ্যনেল অপজিশ্যন লিডাৰ্ছবিলাকক আৰু ল এনফৰ্চমেণ্টে অলপ বেলেগকৈ বিহেভ কৰিছে ষ্টেটৰ পুলিচো বেলেগকৈ বিহেভ কৰিছে তাৰপিছত CBI আহিলে ৱেষ্ট বেংগলত কোন আছে কোন হেৰি হয় মমতা বেনাৰ্জীৰ আইডিঅলজি মমতা বেনাৰ্জী এনেকুৱা মানে অলপ দিনৰ আগতে এটা কেছ হৈছিল অলপ চেঞ্চিটিভ কেছ হয় তো সেই কেছটো কি কৰিছে গভৰ্ণমেণ্টৰ কেছ নিজে ফ'কাছ তেওঁ এনফৰ্চমেণ্টটো মানে বহুত বেলেগ মানে তাতে গভৰ্ণমেণ্ট হৈ আছে তাতে আছে আৰু ক'ৰবাত ক'ৰবাত বিজেপি সহায় কৰিছে আমি সহায় কৰিব ক'ৰবাত পালি পাৰিছিলে নাপাওঁ সেইবাবে আমি ক'ৰবাত ক'ৰবাত চাগে হৈ যাম সেইটো আমি চলিউশ্যন usually with that groups like BJP, NC, এনেকুৱা এটা কথাই সিহঁতৰ অন গ্ৰাউণ্ড হেৰি ভাবিছিল এটা আপোনাৰ ৱৰ্ল্ড হিন্দু ফেডাৰেশ্যন অন গ্ৰাউণ্ড অনগ্ৰাউণ্ড যেনেকে ৰিচেণ্টলি ক্লাছ হৈছে এতিয়া বিজেপি কাৰ্যকৰ্তাবিলাকে হেৰি কৰিছে ত' আপোনালোকে কিবা এনেকুৱা বস্তু কাৰ্যত বিফল হৈছে হয় আমি ইনভল্ভ আছোঁ আমি বহুত ধৰণৰ ডনেশ্যন আমি ইভেন কেতিয়াবা এনেকুৱা এটা দিনত সপ্তাহৰ এনেকুৱা দিন এটা লৈ লওঁ আমি ৰাস্তাত ইমান গৰম দিনত আমি মানুহক পানী দিওঁ নেমু চৰ্বত দিওঁ এনেকৈ সহায় কৰিবলৈ মানে আমি চেষ্টা কৰি থাকোঁ সংগঠন এতিয়া মই আকৌ ৱেষ্ট বেংগলতে আহি আছোঁ ৱেষ্ট বেংগল এটা পলিটিকেল কলাপছত আছে TMC তাতে কি এইটো বহুত অলপ টেকনিকেল কুৱেশ্যন ভালকৈ বুজোঁ বিজেপি কি তাতে প্ৰেচিডেণ্ট বুলি তেনেকুৱা কিবা আনিব পাৰে আনিব পাৰে কিয় আনিব পাৰে চব পাৰে আৰু সময়মতে
সবজেক্টৰ চিটুৱেশ্যন চাই লওঁ তো যি হৈ আছে সেইমতেতো আহিব লগা প্ৰয়োজনীয় হয় চাগে নিয়াৰ ফিউচাৰ আহিব পাৰে অলপ ডাঙৰ কথা এতিয়া কি কৈছোঁ আমি ছেগমেণ্ট আমি ইউথৰ কথা পাতোঁ পলিটিক্সৰ চাইডত কাৰণ এইবিলাক গ্ৰুপছৰ চবতছে ডাঙৰ দায়িত্ব ইউথৰ পলিটিক্স কাৰণ আজি যুৱক যেতিয়া এনেকুৱা গ্ৰুপছত বেছিকৈ আমাৰ এই আপুনি এণ্টাৰপ্ৰেনাৰ আৰু স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামত নিজৰ কথাটো খুলি দিছে আপুনি আপোনাৰ মতে গ্ৰাউণ্ড লেভেলত এই বস্তু কিবা চিন্তা আহি আছে চ' গভৰ্ণমেণ্টে বহুত হেল্প কৰি আছে আৰু যিটো গভৰ্ণমেণ্টে এমপ্লয়মেণ্টত বহুতেই হেল্প কৰি আছে আৰু তাকলে কাৰণে জি এম চি দিয়া হৈ যায় আমাৰ এম এছ এম এতিয়া এণ্টাৰপ্ৰেনাৰ্ছৰ কাৰণে নতুন অপৰচুনিটি দি আছে সহায় কৰি আছে সকলোৱে বহুতখিনি স্কিলছবোৰ নাজানে কাৰণ বহুত জড়িত থাকিব যোনে যোনে হয় আগবাঢ়ি আছে বিচাৰিলে আগবাঢ়ি যাওক আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ কৰক কাৰণ একো বেয়া কথা নহয় পঢ়া শুনা নকৰাতে এক্সাম কাৰণে প্ৰিপেৰেশ্যন কৰি থকাটো এটা বস্তু এটা থাকে চৰকাৰে বস্তুবিলাক আনে কিবা কাৰণত নে কিবা নহয় এই স্কিমছবিলাক মানুহতে যাব নোৱাৰে এটা ডিষ্ট্ৰিবিউশ্যন গেপ এটা আহে সেইটো আপোনাৰ মতে কেনেকৈ চলে ডিষ্ট্ৰিবিউশ্যন গেপটোৰ কাৰণে আমি এম এছ এম ই হিচাপে মই আগবাঢ়ি গৈছোঁ যাতে সেই গেপটো নহওক সকলোকে বুজাব পাৰোঁ যে মই শিৱসাগৰ প্ৰজেক্ট হিচাপে এডভাইচ কৰিব পাৰিছোঁ এতিয়া মই শিৱসাগৰৰ সকলো গাঁৱত যাওঁ পৰা গাঁও হওক কলীয়া গাঁও হওক চবৰে গাঁও গাঁৱত গৈ থাকি কিনে মই বুজাওঁ এবাৰ কৰিব চাওঁ আৰু সোনকালে আগবাঢ়ি আহিবলৈ মই কওঁ মোৰ মতে মই এনেকৈয়ে নিজৰ ফালৰ পৰা হেল্প কৰিলোঁ এই চবে যদি এনেকৈ গাঁৱে গাঁৱে ভিতৰে ভিতৰে গাঁও দি যদি যায় বহুত আগবাঢ়ি আহিব কিছুমানৰ ভাল স্কিমে বিদ্যালয়ত বুলি সেইটো মানুহৰ তাতে নাপায় গ্ৰাউণ্ড লেভেলত বিদ্যালয় কাহিনী নকৰে বিদ্যালয়ৰ কাৰ্যক্ৰম আপুনিও আইডি বিশ্বাস কৰিব আপুনি জানে অসমৰ বিভিন্ন লোক পলিচি চলি লাগে চৰকাৰৰ পৰা এতিয়া যদি আপোনাক এইটো শক্তি আজিৰ কাৰণে মই যে আপুনি আজি চৰকাৰ এটা অসমীয়া লোকৰ কাৰণে এটা পলিচি চেঞ্জ কৰিব সেইটো কি হ'ব মই একো পলিচি চেঞ্জ কৰিম কাৰণ মোৰ মতে চব চলি আছে আৰু এটা কথা মই ভাবোঁ যে আমি অসমীয়া মানুহে কাম কৰিব ৰাস্তাত ইয়াৰসকলে গৈ পিনে ৰাস্তাত গৈ পিনে শাকো বিকিব ফলো বিকিব যদি একো লাজ নকৰে যদি পইচা গোটাই পিনে তেনেকৈ নিজে দোকান খুলি পেলাই ডাঙৰ ডাঙৰ দোকান খুলি কিন্তু আমাৰ অসমীয়া মানুহে লাজ কৰে এই ৰাস্তাত কিয় যাম ৰাস্তাত কিয় কাম কৰিম আমি ধুনীয়াকৈ ৰুমত গৈ পিনে এচি ৰুমত কাম কৰিম এটা মেণ্টেলিটি আছে তো মোৰ মতে দি গভৰ্ণমেণ্ট মেণ্টেলিটি প্ৰব্লেম মানুহৰ পাব্লিক অলপ নেৰ' মাইণ্ডেড আছে কাৰণ আমি দেখা পাওঁ ৰিচেণ্টলি যে বহুত মানুহবিলাকে গ্ৰাউণ্ড লেভেলত কাম কৰিব নোখোজে ওপৰতে চিধা বছ হ'ব চেষ্টা নিশ্চয় সেইটো কথা আছে কিন্তু আজি যদি আপোনাৰ মই পলিচি চেঞ্জ কৰিব বা কিবা নতুন পলিচি এটা সেইটো কি কৰিব চাওক এনেকুৱাতো কিবা থাকিব যোনটো আমাৰ শ্ৰী আৰ্যন বৰুৱা চালে চেঞ্জ কৰিব খুজিব বা নতুন আনিব খুজিব যোনটোৰ পৰা ইউথৰ হেল্প বেছি মেবি ডিষ্ট্ৰিবিউশ্যনত মেবি মাৰ্কেটিঙত মোৰ মতে মইতো ইউথক বহুত অপৰচুনিটি দি আছোঁ এতিয়া নেশ্যনেল প্ৰজেক্ট বেলেগে পোৱা নিবলৈ নাই গভৰ্ণমেণ্টে চব আমাক সহায় কৰি চব ৰাস্তা দেখাই দিয়ে তাতে নতুন পইচা নিবলৈ মোৰ মতে একো নাই চব যদি একেলগে আৰু মানুহৰ লগত কণ্টেক্ট হ'ব পাৰে আৰু কণ্টেক্ট হ'ব পাৰে মোৰ মতে একেলগে চাগে সহায় হ'ব এটা প্ৰশ্ন পলিচি ৰিগাৰ্ডিং বেছি ইউথৰ ফ'কাছত কেনেকুৱা হ'ব লাগে অন্ত্ৰপ্ৰনাৰ হ'ব লাগে নে গভৰ্ণমেণ্ট জব কিছুমানে এণ্টাৰপ্ৰেনাৰ হ'ব বিচাৰে গভৰ্ণমেণ্ট জব কৰিব বিচাৰে ইকুৱেলি হ'লে ভাল হয় যিজনে গভৰ্ণমেণ্ট জব কৰিব বিচাৰে তেওঁৰ কাৰণে আমাৰ এডুকেশ্যন ষ্ট্ৰাকচাৰটো চব ঠিকেই কৰি দিছে জব অপৰচুনিটি দি দিছে মোৰ মতে কষ্ট কৰিব লাগে কোৱালিফিকেশ্যন কাম নকৰে কৰিব লাগে আৰু যোনে ভাবে যে গভৰ্ণমেণ্ট জব কৰি থাকিব এনেকুৱা নহয় যে গভৰ্ণমেণ্ট জব কৰিব লাগে পাছত আমি বহুত ডাঙৰ ডাঙৰ ইণ্টাৰনেছ পঢ়ি আছে মানে হাৰ্টটো দেউতাই প্ৰচেছটো দেউতাই তো কৰাটো তাত লাগে সহ্য শক্তি থাকিব লাগে কাৰণ কষ্ট চৰকাৰ লাইফত একো নহয়
মানুহে কষ্ট কৰিবই লাগিব ময়ো কষ্ট কৰি ক'ৰবাৰ পৰা আহিছোঁ পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা কষ্ট কৰি মানুহে আগবাঢ়ে সেইটোৱে আৰু এণ্টাৰপ্ৰিনাৰ বোলে বহুত ইজি হয় বোলে ফ্ৰীতে হৈ যায় বোলে ফ্ৰী বস্তু একো নালাগে এইটো চব মিছা কথা যদি কয় ফ্ৰীতে আপুনি আমাক পাব লটাৰী পাই যাব মিছা কথা কষ্ট কৰিব লাগিব গ্ৰ'থ কৰিব লাগিব কানেকশ্যন বনাব লাগিব নিজে বুজিব লাগিব ষ্ট্ৰাকচাৰটো বুজিব লাগিব গোটেই গৈ পাই সেইটো পঢ়া শুনাটো এতিয়া আমি এটা ভিতৰৰ পৰা আপুনি যেনেকৈ ক'লে কষ্ট কৰি লাভ কৰে এটা য়াং লিডাৰ বা য়াং যোনে মই লিডাৰে কৈছোঁ কাৰণ প্ৰত্যেক মহিলা বা কৰিব খুজিছে সি নিজৰ ফিল্ডত লিডাৰে গতিকে সেই য়াং লিডাৰ একো কণ্টেক্ট নাথাকাকৈ একো পইচা নাথাকে তেওঁ নিজৰ জাৰ্ণি কিহৰ পৰা চায় জাৰ্ণি লোকসভা ষ্টাৰ্ট হয় আৰু সকলো আগবাঢ়ি কম যে নেতাজনৰ কাৰণ শিকিব লাগে বহুত বস্তু যদি আমি নিশিকোঁ সৰুৰ পৰা যদি আমি নিশিকোঁ আমিতো খোজকাঢ়িব এদিনতে শিকা নাই খোজকাঢ়িবতো লাহে লাহে শিকিছোঁ এনেকৈ কাম কাজ এইবোৰ চব যেতিয়া শিকিম চব বুজি পাওঁ মই যেনেকৈ কৈছোঁ আগতেও কৈছোঁ সেই কথা তাৰ এনেকুৱা এজন চব বুজিব বুজিব আৰু চলিচালিত দিব পাৰিব এনেকৈ আগবাঢ়িব পাৰিব মোৰ মতে নেতাৰ পিছফালে ঘূৰি ঘূৰি একো লিডাৰ বুলি নাখায় ক্ষমতা ৰাখিব লাগিব আৰু এনেকুৱা নহয় যে খুব পইচা লাগে মই বহুত ধনী টকা আহে ময়ো লগৰ কেইটামান একেলগে লৈ পিনে ডাঙৰ হৈছোঁ এনেকৈ একদম কৰিব চবে যদি একেলগে গুণটো মেইনটেইন কৰে তেন্তে চব কৰিব আপোনাৰ আপোনালোকৰ যেতিয়া এইটো কাৰণ হেৰিৰ কেছত বিশ্ব হিন্দু পৰিষদে বহুত নতুন বহুত তো সেইটো যেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিছে আই বিলিভ বহুত কম মানুহ আহিছে আৰু এতিয়ালৈ বহুত মানুহ লাহে লাহে আহি আহিছে এতিয়া বৰ্তমান এনে কিমান আমাৰ মানুহ এতিয়াতো হাজাৰৰ পৰা চাব যাওঁ আৰু প্ৰথমে ষ্টাৰ্টিং হওঁতে আমাৰ লিভা বাইদেউ দিয়া হৈছিল তেওঁ আগৰ পৰা এই ফিল্ডত কাম কৰি কালেকশ্যন আছিলে তো এক্সপিৰিয়েঞ্চো আছিল সেইকাৰণে তেওঁ প্ৰভাইড দিয়া হৈছিল তেওঁ বহুত মানুহ একেলগে আনিছিলে আৰু তেওঁৱে মোক আনিছে আৰু সেনেকৈ মই আগবাঢ়ি গৈছোঁ মই চাব পাৰা আপোনাক আপোনাৰ যোনটো স্পিকিং স্কিল আছে যোনটো ধৰণেৰে আপুনি বস্তুখিনি বুজায় বহুত চাৰিয়াল হয় আৰু যোনটো পৰা মানুহে বুজি পায় নহ'লে আজিকালি কথা আপুনি চায়ে থাকে হয় হয় এতিয়া আমি আপুনি এটা লাষ্ট কুৱেশ্যন ইউথৰ চলিব যে আপুনি ইউথক WHM বা BJP আপুনি কেতিয়াবা জড়িত হ'ব মানে কেনেকৈ মবিলাইজ So, মোৰ মতে আমি ইউথটো চবত চাকি ইউথে যদি কয় কিবা এটা যদি কয় তেতিয়াহ'লে বহুত বস্তু গভৰ্ণমেণ্টক গৈছে পাৱাৰ মোৰ মতে সেই পাৱাৰটো যেতিয়া থাকিব তেতিয়াহে কিবা এটা শুনি আনিব পাৰিব মোৰ মতে কিবা এটা অনুষ্ঠান লাগিব তো সেইকাৰণে তোমালোকে আহক আগবাঢ়ি আহক এনেকুৱা নহ'লে ঘৰত বহি কিনে ছ'চিয়েল মিডিয়াত মোবাইল দি কিনে কাপোৰ যাব আগবাঢ়ি আহি কিনে অনুষ্ঠানত আহক মাইকৰ আগত এতিয়া আমি যাওঁ লাষ্ট হ'ল ৰেপিড ফায়াৰ এতিয়া মই যি কম আপুনি জলদি জলদি এনচাৰ কৰিব পাৰিবনে ট্ৰাই কৰি ৰাহুল গান্ধী ইন ৱৰ্ল্ড your favorite BJP center আৰু মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে গোটেইকেইজন লিডাৰে অভিয়াছলি কোৱালিটি আছে কিন্তু one word is Gaurav Gogoi threat to BJP in Assam? Yes. No. BJYM or WHM? Both. 2026 Assam election, BJP will lose or win? কিমান টাইম লাগিব অলপ টাইম কিমান টাইম আৰু 10 মিনিট আৰু 5 মিনিট তোমাৰ নিয়ন্ত্ৰণ ফোন কৰি সুধিবা আহি আছে নে আমি কৈ আছোঁ 2026 Assam election, BJP will win or lose? Three things Assam youth need. More opportunities, What is overrated in politics? One Congress leader you accept. That's interesting. Be honest. Isn't that? No. He is a Congress hero.
Your biggest strength. হাৰ্ডৱৰ্কিং। One word that defines. এতিয়া আপোনালৈ লাষ্ট কুৱেশ্যন। আপোনাৰ মতে অবভিয়াছলি আপুনি যেনেকৈ আমি দিন চাওঁ এটা সপোন দেখে আপোনাৰ মতে অসমৰ মতে নেক্সট 10 বছৰৰ সপোন কি? অসমখন আৰু ধুনীয়া সুন্দৰ হোৱা আৰু বহুত সুন্দৰ হৈছে আমাৰ ষ্ট্ৰাকচাৰ বহুত চেঞ্জ হৈছে এই 10 বছৰ আগত চলাই এতিয়া ইমান ধুনীয়া সুন্দৰ হৈ আহিছে আৰু বহুত নতুন প্ৰজেক্ট আহি আছে আমাৰ গভৰ্ণমেণ্টে সেই 10 বছৰ পিছত আৰু যাতে ডেভেলপমেণ্ট হয় সেইটো মই নিজে গম পাওঁ যে হ'বই আৰু জানো। এইটোৱে আপোনাৰ সপোন আছে আৰু আশা কৰোঁ কি আপুনি সপোনটো হেৰি কৰে তো সেই গাইজ আপোনাৰ আছিল আমাৰ প্ৰিয় আৰ্যন বৰুৱা আমাৰ WH প্ৰেচিডেণ্ট আৰু মেম্বাৰ এণ্ড দ্যাটছ ইট। নমস্কাৰ।